লোকসংস্কৃতিৰ গৱেষক ডক্টৰ ডালেবী কোঁৱৰ বাইদেউৰ পৰলোকত সদৌ অসম লোকশিল্পী সমাজৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ডক্টৰ ডালেবী কোঁৱৰৰ নুনমাটি নিউ গুৱাহাটীস্থিত বাসগৃহত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ অসম লোকশিল্পী সমাজৰ তৰফৰ পৰা সভাপতি বীৰেন দাস, যুটীয়া সম্পাদক বিনু কলিতা আৰু নিতুমণি শৰ্মা উপস্থিত থাকে। গুৱাহাটীৰ পৰা মতিয়াৰ ৰহমানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ইতিমধ্যে স্থিতি লৈছে আৰু পৰিয়ালবৰ্গৰ যি লগত গোটেই জীৱন তেখেতে যেনেধৰণে অতিবাহিত কৰি অসমৰ বিভিন্ন প্ৰান্তৰ বাপাই সমাজৰ লগত তেখেতৰ যি সম্পৰ্ক, যি মনোমোহা তেখেতৰ কণ্ঠ, সুন্দৰভাৱে তেখেতে কেতিয়াও কাকো বেয়াকৈ কৈ নাছিল। কাৰোবাক যদি বেটা, কাৰোবাক যদি ভাই, কাৰোবাক যদি আই, কাৰোবাক যদি ছোৱালী, বিভিন্ন ধৰণে কেতিয়াও বেয়াকৈ উচ্চ স্বৰত কথা কোৱা নাছিল আৰু সুন্দৰভাৱে বুজাই দিছিল কিবা ভুল হ'লেও। আৰু সেইগৰাকী মহান আই আমাক এৰি থৈ নিয়তিৰ পৰিহাস, জন্মিলে মৃত্যু হ'বই আৰু আমাৰ মাজৰ পৰা সুদূৰ দূৰলৈ গুচি গ'ল। আৰু গৃহস্থ প্ৰাণীকেইটিক ইয়াতে থৈ তেখেত বৈকুণ্ঠগামী হৈছিল আৰু আজিও তেখেত একাদশৰ তিথিত বাপ সমষ্টত গুৰু দুজনা আদৰ্শৰে অনুপ্ৰাণিত হৈ গুৰু দুজনা আদৰ্শৰে আমি অনুষ্ঠানভাগী বাপ সমষ্ট, আই সমষ্ট আহিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আইসমত আহিছে। আমাৰ দেখিছোঁ আমাৰ দেৱেশ্বৰ আহিছে, বিভিন্ন প্ৰান্তৰ আহিছে, আইসকল আহিছে। কাৰণ কিয় আহিছে? তেখেতৰ জৰিয়তে আমি বহু কথা শিকিছিলোঁ দিহানামৰ। কেনেকৈ দিহানাম, কেনেকৈ বিহু, কেনেধৰণে আমি বিভিন্ন কথাৰ পৰা বহু শিকিছিলোঁ। আৰু সেয়েহে আজি তেখেতৰ এই প্ৰতিচ্ছবি গৃহস্থই ইয়াত প্ৰতিষ্ঠা কৰিছে। এই প্ৰতিচ্ছবি আমি আজি শ্ৰদ্ধাঞ্জলি অঞ্চলৰ প্ৰতিচ্ছবিখন আমি মুকলি কৰাৰ লগতে এগছি ধৰ্মৰ প্ৰদীপ আৰু অগৰচন্দ্ৰ ধূপ কিছু প্ৰজ্বলন কৰিব বিচাৰিম। আৰু আমাৰ তেখেতৰ স্বামী গুৰুক আমি বিচাৰিছোঁ, তেখেতৰ গোটেই জীৱনটো যাৰ লগত সুখে দুখে থাকি বিভিন্ন ধৰণৰ তেখেতসকলে ঘৰখন পৰিচালিত কৰিছিল। আৰু সেয়েহে বাপজনা আমাৰ নৰেশ্বৰ কোঁৱৰ বাপ, আমি ভাবিছোঁ আপুনি দূষিত নহ'ব। আপোনাৰ আয়ে আমাক বহুত দি গ'ল, আমাক আৰু তেখেতে আৰু দিব পাৰিলে হয়, নিয়তিৰ পৰিহাস বহুত দি গ'ল। আমি সেয়েহে এতিয়া পোনপ্ৰথমতে আমি বন্তি গছি আমি প্ৰজ্বলন কৰিবৰ কাৰণে আমি সেৱা ধৰিম।
আমি তাৰ আগতে আমি তেখেতৰ প্ৰতিচ্ছবি যিভাগে আমি ইতিমধ্যে ঢাকি থৈছোঁ আমি তেখেতক অঁতৰাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ তেখেতৰ প্ৰতিচ্ছবি এয়া হৈছে আমাৰ সকলোৱে শ্ৰদ্ধাৰ ডালিমী কোঁৱৰ আইগৰাকী সকলোৱে কৃষ্ণ কৃষ্ণ তজু পাদ পদ্ম মঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পতি ঠাকুক প্ৰভু সৰ্বথা প্ৰাণ জ্ঞানৰ সময়ত কফবত পীত আদি যত কণ্ঠনে ৰুদ্ৰনে তোমাৰ স্মৰণ কথা ৰাম কণ্ঠনে ৰুদ্ৰনে তোমাৰ স্মৰণ কথা কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ গৰম লাগছে ন বহুত জোৰ কৃষ্ণ আমি তেখেতসকলৰ যি দুগৰাকী আছে আমি যি জোৱাই আছে তেখেতসকলক শ্ৰদ্ধাঞ্জলি কালি জ্বলাবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ ইয়াৰ পিছতে আমাৰ গ্ৰন্থভাগী উন্মোচন আছে আমি যি জোৱাইক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ কৃষ্ণ আমি বেছি দেৰি নকৰোঁ গ্ৰন্থভাগী উন্মোচন কৰিব লাগিব আমি তেখেতৰ মাল্যাৰ্পণ কৰিলোঁ আমাৰ গাঁও সংগঠনৰ পৰা আহিছে আমাৰ সকলোকে অলপ পুষ্পাঞ্জলি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ দেৰি নকৰিব আমাৰ সকলোকে আহি পৰিয়ালবৰ্গ সকলোকে আহি অলপ এটি ফুল আমি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলোকে স্বামী দেৱতা জীয়ৰী জোৱাই আৰু মোৰ উপস্থিত থকা সাংবাদিক সমাজৰ সদায় ইতিবাচক কামত উৎসাহ যোগোৱা ডালিমী কোঁৱৰ ডাঙৰীয়ানীৰ আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত মোৰ ভাতৃ লৰিণজ্যোতি গগৈ চিত্তৰঞ্জন বসু শিশু সাহিত্যৰ লগত তেখেত সচিব হিচাপে আছিল আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত তেখেতৰ সচিব হিচাপে আছিল
পৰামৰ্শদাতা হিচাপে আছিল আৰু তেখেত আমাৰ মাজত উপস্থিত আছে ঋষিকেশ গোস্বামীদেৱ আৰু লগতে অসম জাতীয় পৰিষদৰ সভাপতি এসময়ৰ সৰু অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুইনজুলু গগৈদেৱো আমাৰ মাজত আছে আমি দুইগৰাকীকে আমি এই শ্ৰদ্ধাঞ্জলি এই প্ৰতিশ্ৰুতিৰ সন্মুখলৈ আহিবৰ কাৰণে জড়িত হৈ থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আই ডক্টৰ ডালিমী কোঁৱৰৰ মৃত্যুৰ আজি এই ক্ষণত ৰাজ্য শ্ৰদ্ধাৰ দিনটোত আজি পৰিয়ালে সকলোৱে মিলি সন্মিলিতভাৱে সম্পাদনা কৰা লোকগাথা আমাৰ স্মৃতি গ্ৰন্থৰ শুভ উন্মোচনীৰ এই বিশেষ ক্ষণত আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ এসময়ৰ ছাত্ৰ নেতা শিশু সাহিত্য ন্যাসৰ সচিব আমাৰ দাদা ঋষিকেশ গোস্বামী ডাঙৰীয়া ইয়াত উপস্থিত থকা আমাৰ চিত্ৰৰঞ্জন বসুমতাৰী ডাঙৰীয়া এসময়ত আমাৰ ছাত্ৰ সন্থাৰ উপসভাপতি আছিলে আজি এই বিশেষ ক্ষণত ইয়াত উপস্থিত থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সত্ৰ মহাসভা বিহু বিশেষজ্ঞ সমিতি আন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল ডক্টৰ ডালিমী কোঁৱৰৰ অতি শ্ৰদ্ধাৰ স্বামী তেখেতৰ দুয়োগৰাকী ছোৱালী আৰু জোৱাইকে প্ৰমুখ কৰি পৰিয়ালৰ সন্মানীয় পৰিয়ালবৰ্গ উপস্থিত ভক্তপ্ৰাণ ৰাইজ মই সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মই প্ৰথমে মোক আচলতে বেটা বুলি সম্বোধন কৰিছিল আৰু নিজৰ মোবাইলত মোৰ মৰমৰ বেটা বুলি লিখি থোৱা মোৰ মা আচলতে খুব আবেগেৰে বিভিন্ন সময়ত আবেগিকভাৱে জড়িত যদিও পুত্ৰই বৰ বেছি সময় মাতৃক দিব নোৱাৰিলে কিন্তু বিভিন্ন সময়ত বিভিন্ন ক্ষণত মানে টেলিফোনিকভাৱে যোগাযোগ ৰাখে বিভিন্ন অনুষ্ঠানত আমি লগ পাওঁ মৃত্যুৰ আগত ইয়ালৈ অহাও নহ'লে ঘৰটোলৈ আচৰিত কথা কিন্তু বহুবাৰ আহিবলৈ কৈছিলে মই তথাপিও আহিব নোৱাৰিলোঁ কিন্তু তথাপিও মই ভাবোঁ যে এই যিটো মোৰ প্ৰতি বা মোৰ চিন্তা আৰু আদৰ্শৰ প্ৰতি যিটো ভাল পোৱা যিটো সমৰ্থন ইয়ে সদায় সাহস আৰু প্ৰেৰণা মোক দি থাকিব মানুহৰ মৃত্যু এটা চিৰশাশ্বত এটা সত্য ঘটনা কিন্তু তথাপিও কিছুমান এনেকুৱা মৃত্যু আছে যি মৃত্যুৱে সময়ৰ বালিত অলপ হ'লেও খোজ ৰাখি থৈ যায় তেনেকুৱা এটা মৃত্যু মই ভাবোঁ যে মোৰ মাতৃ মোৰ মা ডালিমী কোঁৱৰৰ মৃত্যু কাৰণ আজি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সুধী সমাজ সকলোৱে এই মৃত্যুত স্মৃতি চাৰণ কৰিছে সকলোৱে গুণানুকীৰ্তন কৰিছে আৰু তেখেতে দি থৈ যোৱা যি অৱদান এই অৱদানে সকলো মানুহৰ হৃদয়ত অলপ নহয় অলপ খুন্দিয়াইছে গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে এই জীৱনত এই কিছু দিনৰ এই যি যাত্ৰা এই যাত্ৰাত তেখেতে মৃত্যুজিনাৰ গান গাবৰ কাৰণে প্ৰয়াস কৰিছিলে সকলো মৃত্যুক জয় কৰিব পৰা শক্তি সকলোৰে নাথাকে মৃত্যু অপৰাজয় বুলি ক'ব পৰা শক্তি সকলোৰে নাথাকে কিন্তু তথাপিও মৃত্যু জিনিবৰ কাৰণে সকলোৱে প্ৰয়াস কৰে তাৰ মাজত কিছু মানুহ থাকে তেখেতো তেনেকুৱা এগৰাকী ব্যক্তি গতিকে মই ভাবোঁ যে মানুহৰ মাজত সদায় সজীৱ হৈ থাকিব তেখেতে কৰি থৈ যোৱা কাম তেখেতৰ চিন্তা তেখেতৰ আদৰ্শ তেখেতৰ দৰ্শন তেখেতৰ জাতীয়তাবাদৰ মহানুভৱতা আৰু মাতৃসুলভ যিটো প্ৰেমৰ মহান যিটো মহানুভৱতা এইবোৰে সদায় আমাক সকলোকে উদ্বুদ্ধ কৰিব অনুপ্ৰাণিত কৰিব মই দীঘলীয়া কথা নকওঁ মাতৃগৰাকীৰ যাতে বৈকুণ্ঠ ধামত স্থান পায় তেখেতৰ চিন্তা আদৰ্শই যাতে সকলোকে অসমৰ লোককৃষ্টিৰ সাধক যিসকলে লিখা মেলা কৰে যিসকলে সাধনা কৰিছে জাতিটোক জীয়াই ৰাখিবৰ কাৰণে লোককৃষ্টি সংস্কৃতিৰ সোণহেৰীয়া চৰণীয়া পথাৰখন সুৰক্ষিত কৰিবৰ কাৰণে যিসকলে অহুপুৰুষাৰ্থ কৰিছে কাম কৰিছে তেখেতসকলৰ কাৰণে সদায় ডক্টৰ ডালিমী কোঁৱৰ শক্তি সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব তাকে মই কামনা কৰি লোকগাথাৰ যোগেদি তেখেতৰ কথা তেখেতৰ চিন্তা সকলোৱে ইয়াৰ মাজত বিচাৰি পাব বুলি আশা ৰাখি মই বক্তব্য সামৰিছোঁ মই সশ্ৰদ্ধ প্ৰণিপাত মই মাতৃগৰাকীলৈ মই নিবেদন কৰিছোঁ ধন্যবাদ জয় অসম